গুড মৰ্ণিং লিডাৰ্ছ আজি আপোনালোকৰ লগত মই প্ৰফেশ্যনেল হেল্থ কোচ জোৰাণ আলীয়ে কথা পাতি আছোঁ ডুবাই টুৰ সম্পৰ্কে। চ' বন্ধুসকল, ডুবাই টুৰ আমাৰ মাজত আকৌ আহিছে। এই ডুবাই টুৰৰ ক্ৰাইটেৰিয়া হ'ল যে আমি 30 গ্ৰুপ কৰিব লাগে, নাইবা 30 পেয়াৰ্ছ কৰিব লাগে, নাইবা 33,000 PB হ'লে মেচিং হ'লে আমি এই ডুবাই টুৰ এচিভ কৰিব পাৰিম। চ' বন্ধুসকল, আমাৰ কাৰণে 87 days ৰিমেইন এই টুৰটোক এচিভ কৰাৰ কাৰণে আমাৰ হাতত এতিয়াও যথেষ্ট সময় আছে। এতিয়া 30 দিনত 30টা জইনিং আনিলে আপোনাৰ হৈ যায়। চ' বন্ধুসকল, ইয়াৰ কাৰণে আমি কি এপ্ৰ'চ ইয়াতে ব্যৱহাৰ কৰিব পাৰোঁ। নাম্বাৰ 1 এপ্ৰ'চটো হ'ব যে আমি যদি কওঁ যে আপুনি কিট লৈ পেলাই কি কৰিব পাৰে, ইয়াতে জইনিং কৰিব পাৰে, নাইবা যিটো কিটৰ কথা আমি কথা পাতি আছোঁ তাতে 9টা প্ৰডাক্ট থাকিব। এই 9টা প্ৰডাক্টৰ দাম হ'ব 13,000 টকা। এই 13,000 টকাৰ প্ৰডাক্টটোৱে আপোনাৰ বডিৰ কাৰণে কি হয়, ফৰ ইয়ৰ নিউট্ৰিশ্যনেল ইমবেলেঞ্চক বেলেঞ্চ কৰাৰ কাৰণে। চ' বন্ধুসকল, এই 9টা প্ৰডাক্টৰ MRP ভেলু হ'ল 16,000 টকা। এতিয়া আমি 13,000 টকাত পাই আছোঁ। গতিকে এই 13,000 টকাৰ প্ৰডাক্টে আমাক 100 PB ইনক্ৰিজ কৰিব। এনেকুৱা 30জন মানুহক যদি আমি প্ৰডাক্ট দিব পাৰোঁ, তেনেহ'লে আমি ডুবাই টুৰৰ কাৰণে কোৱালিফাই কৰিব পাৰিম। তাৰ কাৰণে আৰু সহজ পন্থা হ'ব যে আমি যদি এই কামটোক 6জনীয়া গ্ৰুপ হৈ পেলাই কৰোঁ, এটা ছাইডত 6জনে আমি যদি 5টাকৈ জইনিং পেলাওঁ, তেনেহ'লে কিমান হ'ল আমাৰ কাৰণে 5×6 মানে 3,000 PB হৈ গ'ল। আনফালে আমি যদি চবেই 3,000 PB পেলাওঁ, তেনেহ'লে আমাৰ কাৰণে কি হৈ যাব, গ্ৰুপত হ'লে এই কামটো 35টা জইনিং আনিলে, নাইবা 13,000 টকাৰ কিট 35টা বিক্ৰী কৰিলে এই কামটো আমাৰ 6জনৰ কাৰণে কি হ'ব, সম্ভৱ হ'ব। চ' বন্ধুসকল, দিছ মেছেজ ইজ ফৰ those who are interested to rock Dubai and ডুবাই টুৰ এচিভ কৰিব বিচাৰে, তেওঁলোকৰ কাৰণে একেবাৰে সহজ সৰল পন্থাৰে আমি কেনেকৈ ডুবাই টুৰ এচিভ কৰিব পাৰোঁ সেই সম্পৰ্কে কথা পাতিলোঁ। চ' আশা ৰাখিছোঁ দিছ ভিডিঅ' উইল এনকাৰেজ এণ্ড আণ্ডাৰষ্টেণ্ড হাউ টু এচিভ ডুবাই টুৰ। থেংক ইউ লিডাৰ্ছ।